শংকৰদেৱ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সজাগতামূলক কাৰ্যসূচী সম্পন্ন। শুক্ৰবাৰে লখিমপুৰ জিলাৰ পথালিপাহাৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান শংকৰদেৱ মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠাত অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সজাগতামূলক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ সমাজ শাস্ত্ৰ বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধায়ক উৎপল শইকীয়াই আগধৰা অনুষ্ঠানটোৰ আদৰণি বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই KKHSOU সহকাৰী পঞ্জীয়ন ষ্টাডি চেণ্টাৰৰ বীৰেঞ্চি বৰাই সমল বক্তা হিচাপে অংশগ্ৰহণ কৰে। স্থানীয় কেইবাখনো বিদ্যালয়ৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে সজাগতামূলক অনুষ্ঠানটোত। আদৰণি ভাষণত অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই উল্লেখ কৰে যে বৰ্তমান তত্ত্বাৱধায়ক উৎপল শইকীয়াৰ নেতৃত্বত বৰ্তমান যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে KKHSOU ষ্টাডি চেণ্টাৰত নামভৰ্তি কৰিছে। KKHSOU সহকাৰী পঞ্জীয়ক বীৰেঞ্চি বৰাই কয়, কেনেকৈ আগতে শিক্ষা এৰি এতিয়া আকৌ পঢ়িব বিচাৰে। ঘৰৰ গৃহিণীসকলেও পঢ়িব পাৰে, অথবা শিক্ষকসকলেও যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকেও নামভৰ্তি কৰিব পাৰিব। আনহাতে অহা 31 আগষ্টলৈকে কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তি চলিব। ইচ্ছুকসকলে নামভৰ্তি কৰিবলৈ আজিয়ে যোগাযোগ কৰিব পাৰিব। পথালিপাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত KKHSOU ষ্টাডি চেণ্টাৰত অপেন ইউনিভাৰ্চিটিৰ আমাৰ শংকৰদেৱ মহাবিদ্যালয় ষ্টাডি চেণ্টাৰৰ সহযোগত যিখন সভা অনুষ্ঠিত হ'ল, এই সভাখনত যিহেতু নামভৰ্তিৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত থকা যিবিলাক আশোহা, এই আশোহাবিলাক সম্পূৰ্ণভাৱে দূৰ কৰিবলৈ বিচৰা হৈছে। সেই উদ্দেশ্যৰে আজি আমাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ আমাৰ সহকাৰী পঞ্জীয়ক ষ্টাডি চেণ্টাৰৰ আৰু লগতে আমাৰ মাণ্ডলিক সঞ্চালক শ্ৰীযুত ৰবীন কাকতিদেৱ উপস্থিত থাকি বিশেষভাৱে বক্তব্য আগবঢ়ায় আৰু আমাৰ মহাবিদ্যালয়ৰ লগত যে আমি বিভিন্ন সময়ত ওচৰৰ বিভিন্ন উচ্চ মাধ্যমিক বিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকৰ লগত আমি দীৰ্ঘদিনীয়া সম্পৰ্ক ৰক্ষা কৰি আহিছিলোঁ আৰু সেই অনুষ্ঠানসমূহৰ মুৰব্বী তথা বিভিন্ন সহযোগীসকল উপস্থিত থাকি আজি সভাখন সাফল্যমণ্ডিত কৰিছে আৰু ভাবিছোঁ অদূৰ ভৱিষ্যতে নামভৰ্তিৰ ক্ষেত্ৰত যিখিনি থকা আশোহা সেইখিনি দূৰ কৰিব আৰু দূৰ হ'লেই আমি ভাবিছোঁ মহাবিদ্যালয়খনত আমাৰ বিভিন্ন ছাবজেক্ট বিভিন্ন বিষয়বিলাক আনিবলৈ আমি সক্ষম হ'ম। আহি খুব ভাল লাগিলে। বিশেষকৈ মোৰ ভাল লাগে ইয়াৰ যিখিনি হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজ আছে তাৰ শিক্ষকসকল আহি পেলাই আমাৰ ইয়াতে সমবেত হৈছে। আৰু প্ৰথম কথা হ'ল ধৰক এজন মানুহ আহি পেলাই তেওঁৰ অঞ্চলত যদি আজিৰ কথাবিলাক প্ৰচাৰ কৰে তেতিয়াও আমাৰ যথেষ্টখিনি উদ্দেশ্যটো সফল হয়। গতিকে ধৰক সেইখিনি আহিছে, মোৰ ভাল লাগিছে আৰু মোটামুটি ভালেই হৈছে। আজিৰ প্ৰগ্ৰামটো ভাল লাগিছে। আজি সুন্দৰ সভা মানে আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এতিয়া এডমিশ্যন চলি আছে। এডমিশ্যন এৱাৰনেছৰ কাৰণে আমাৰ সমাজত সাধাৰণতে বহুতে এটা কথা ভাবে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতটো কি হ'ব। আমি এতিয়ালৈকে দেখিছোঁ আমাৰ শংকৰদেৱ মহাবিদ্যালয়ত যিটো ষ্টাডি চেণ্টাৰ আছে, এই চেণ্টাৰৰ পৰা অৰুণাচলত ডাইৰেক্টৰ পৰ্যন্ত আমাৰ চেণ্টাৰৰ পৰা পাছ কৰা আছে। বহুত শিক্ষক বন্ধু আছে আৰু বহুত শিক্ষকে ইয়াৰ পৰা পাছ কৰি তেওঁলোকৰ গ্ৰেজুৱেট স্কেল, মাষ্টাৰ ডিগ্ৰী স্কেল পোৱা আমাৰ পৰিলক্ষিত হৈছে। আৰু আমাৰ সেইকাৰণে উদ্দেশ্য হৈছে যিসকলে এতিয়াও গম পোৱা নাই তেওঁলোকক আমি জনাই দিওঁ যাতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ আমাৰ চেণ্টাৰত এডমিশ্যন লৈ যদি তেওঁলোকে এটা ডিগ্ৰী অৰ্জন কৰে, সেই ডিগ্ৰীটোৰ পৰা ভৱিষ্যতে নিজৰ জীৱনৰ সুৰক্ষা পাব বুলি আমি ভাবিছোঁ আৰু সভাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ ইউনিভাৰ্চিটিৰ ৰিজনেল ডাইৰেক্টৰ ছাৰ আহিছে, ইউনিভাৰ্চিটিৰ পৰা এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ছাৰ আহিছে। আমি সভাখন অনুষ্ঠিত কৰি নথৈ আনন্দিত হৈছোঁ। আমাৰ সাংবাদিক বন্ধুসকলেও এইটো প্ৰসাৰ আৰু প্ৰচাৰ ঘটালে নিশ্চয় আমাৰ এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি হ'ব।